চাব পাৰিছেনে নাই? ঠিকে আছেনে? আজি বহুত দিনৰ অপেক্ষাৰ পিছত এক ভাল দিন আহিলে বৰচলা মডেল হস্পিটেলৰ আজি শুভাৰম্ভ হৈছে আৰু এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত বৰচলা সমষ্টিৰ সন্মানীয় বিধায়ক জনপ্ৰিয় বিধায়ক গণেশ কুমাৰ লিম্বু ডাঙৰীয়া MD NHM ডক্টৰ লক্ষ্মণন ডাঙৰীয়া DC শোণিতপুৰ আনন্দ কুমাৰ দাস ডাঙৰীয়া Executive Director NHM Dr. Manoj Kumar Chaudhary Danoria, Joint Director Health Dr. Jagdish Goswami Danoria, উপস্থিত CDSP Das Danoria, Jila Porishador Sadasya Ankur Sukar Danoria, আৰু আমাৰ ঢেকিয়াজুলি আঞ্চলিক পঞ্চায়তৰ সভাপতি হেমন্ত ডেকা ডাঙৰীয়া। বহুত দিনৰ পৰা চলি আছিলে যে হস্পিটেলটো শুভাৰম্ভ হ'ব লাগে, কাম কিছু অধৰুৱা আছিলে, কাম সম্পূৰ্ণ হ'ল। মাজত দুবাৰমান আহিলেও ৰাইজেও সাই ফাউণ্ডেশ্যনৰ লগত আমাৰ এটা টাই আপ হৈছিলে, কিন্তু এই কামটো অলপ পলম হৈ আছিলে। NHM MD ৰিকুৱেষ্ট কৰিলোঁ যে কামটো আৰম্ভ কৰক, তেখেতসকল যেতিয়া আহিব তেতিয়া দেখা যাব, নহ'লে ৰাইজে বৰ কষ্ট পাই আছে, বহুত দিন অপেক্ষা কৰিলে। আৰু আজি মই ধন্যবাদ জনাব খুজিছোঁ বিভাগৰ প্ৰত্যেকজন অধিকাৰীক, বিষয়া কৰ্মচাৰীক, যে অতি শ্বৰ্ট নটিছত তেখেতসকলে এই হস্পিটেলটো ৰাইজক উৎসৰ্গ কৰিবলৈ আগবঢ়াই দিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। এই হস্পিটেলে এই বৃহৎ অঞ্চলবাসী ৰাইজক যথেষ্ট সকাহ দিব। প্ৰত্যেক ধৰণৰ আধুনিক সুবিধা এই হস্পিটেলত আছে। মেজৰ OT ৰুম আছে, মাইনাৰ OT ৰুম, OT মানে অপাৰেশ্যন থিয়েটাৰ, য'ত অপাৰেশ্যন হয়। মেজৰ অপাৰেশ্যনৰ কাৰণে এটা থিয়েটাৰ আছে, মাইনাৰ অপাৰেশ্যনৰ কাৰণে এটা থিয়েটাৰ আছে, এক্সৰে মেচিন আছে, CT স্কেন আছে, লেবৰেটৰী আছে। আৰু যদি এই লেবৰেটৰী টেষ্ট নহয়, বাহিৰৰ আমাৰ এটা লেবৰেটৰীৰ লগত আমাৰ এগ্ৰিমেণ্ট আছে, এই ইয়াতে টেষ্টিঙৰ কাৰণে ল'ব আৰু বাহিৰৰ লেবৰেটৰীয়ে বাহিৰৰ পৰা টেষ্ট কৰি আনি ৰিপৰ্টটো আপোনালোকক দিব। তেনেকুৱা এটা ব্যৱস্থা আমি ইয়াত কৰিছোঁ। স্বাস্থ্য বিভাগৰ দায়িত্ব পোৱাৰ পিছত অনবৰত আমাৰ এটাই চেষ্টা, আৰু এই চেষ্টাটো হ'ল কেনেকৈ আমি ডাক্তৰীয়াক উপলব্ধ কৰি ৰাখিব পাৰোঁ, কেনেকৈ আমি মেডিচিন উপলব্ধ কৰি ৰাখিব পাৰোঁ, আৰু তাৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ। স্বাস্থ্যমন্ত্ৰী হিচাপে গোটেই অসমত ঔষধ কেনেকৈ থাকিব পাৰে। বহুতবাৰ এটা কথা ওলাইছিলে, ডক্টৰে যিটো প্ৰেছক্ৰিপশ্যন লিখি দিয়ে ঔষধ পোৱা নাযায়, মেডিচিন নাথাকে, তেনেকুৱা এটা কমপ্লেইন সদায় আহি আছিলে। আমি এটা কথা থিৰাং কৰিছোঁ যে মেডিকেল হস্পিটেলত যিমান দিন মেডিচিন থাকিব লাগে, প্ৰত্যেকটো হস্পিটেলত এটা সীমা ঠিক কৰা হৈছে। আৰু সীমাটো কি হ'ল বিভাগে ঠিক কৰি দিছে, ডক্টৰসকলে, ডাঙৰ ডক্টৰসকলে বহি ঠিক কৰিছে যে কোনটো হস্পিটেলত কেইবিধ মেডিচিন থাকিব লাগিব। তাক আমি EDL লিষ্ট বুলি কওঁ। EDL অৰ্থ ই মানে ইছেঞ্চিয়েল, ডি মানে ড্ৰাগ, এল মানে লিষ্ট। ইছেঞ্চিয়েল ড্ৰাগ লিষ্ট, দৰকাৰী ঔষধৰ সূচী। এই সূচীমতে এই হস্পিটেলত 100 বিধ মেডিচিন থাকিব লাগিব। ইয়াতকৈ ওপৰ যিটো আছে তাতে 150 থাকিব। ডিষ্ট্ৰিক্ট হস্পিটেলত 250 থাকিব, আৰু মেডিকেল কলেজ যদি হয় তাত 330টা থাকিব। আৰু তাৰ ওপৰত যদি ছুপাৰ স্পেচিয়েলিটি হয় তাত দৰকাৰী হ'লে 370-75টা মেডিচিন থাকিব লাগিব। আজি মই মন ৰাখি ক'ব পাৰোঁ, অসমৰ কোকৰাঝাৰ জিলাৰ 3টা আৰু ডিব্ৰুগড় জিলাৰ 3টা হাস্পতালৰ বাহিৰে যোৱা 7 দিন আগত মই ৰিভিউ লওঁতে প্ৰত্যেকটো হস্পিটেলত যিমান মেডিচিন থাকিব লাগে এই মেডিচিন উপলব্ধ আছে। তেনেকুৱা এটা ব্যৱস্থা বিভাগে কৰিছে, আৰু আপোনালোকক মই জনাব পাৰোঁ।
हेलो हेलो এতিয়া আমি এটা নতুন ব্যৱস্থা আৰম্ভ কৰিব খুজিছো বেছি কৰিলেও বাবা এই হোৱাটছআপে চাই আছো তো এইটো কন্ট্ৰোল ক'ত কৰি আছো হোৱাটছআপটো মিটিঙৰ পিছত চাবি হোৱাটছআপটো খুব বেয়া বস্তু ওলালে দেই ক'ত কৈ আছিলো মই ড্ৰাগছৰ কথা কৈ আছো মেডিচিন ঔষধ তে ঔষধটো যিটো হস্পিটেলত যিমান থাকিব লাগে ইমান থাকিব লগতে এটা ব্যৱস্থা আমি কৰি আছো যে ডক্টৰে লিখি দিয়ে কিন্তু মেডিচিন ফাৰ্মেচিত নাথাকে এইটো কমপ্লেইন বহুতে দি থাকে সঁচা নে মিছা সঁচা ডক্টৰে লিখি দিয়ে মেডিচিনটো ফাৰ্মেচিত নাথাকে এনেকুৱা কমপ্লেইনবোৰ আহে নে নাহে এতিয়া 15 আগষ্টৰ ঠিক পিছদিনা 16 তাৰিখে আমি এটা পেপাৰত এডভাৰটাইজমেন্ট দিম কোনটো হস্পিটেলত কিমান মেডিচিন থাকিব এই মেডিচিন তাত থাকিব লাগিব এইটো দায়িত্ব স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীৰ আছে যে মেডিচিনটো তাত উপলব্ধ থাকিব লাগিব আৰু কৰবাত পেচেণ্টক মেডিচিন দেখি দিলে ফাৰ্মেচিত গ'ল ক'লে যে মেডিচিন নাই গোটে এডভাৰটাইজমেন্টত আমি এটা হোৱাটছআপ নম্বৰ দি দিম কোনটো মেডিচিন নাই আপুনি তাত লিখি দিব যে এই মেডিচিনটো দিয়া নাই ফাৰ্মাচিষ্টে আৰু এই হোৱাটছআপত পঠাই দিব গুৱাহাটীত 10 জন মানুহ বহি থাকিব যেতিয়া হোৱাটছআপ আহিব ইনকুৱাৰী কৰিব কম্পিউটাৰত চাব মেডিচিন আছে নে নাই মেডিচিন যদি নাই কিয় নাই এইটো ইনকুৱাৰী হ'ব আৰু মেডিচিন যদি আছিলে কিয় দিয়া নাই তাৰ ওপৰত ব্যৱস্থা হ'ব তেনেকুৱা এটা ব্যৱস্থা আমাৰ চিকিৎসকসকলৰ এটা প্ৰৱণতা থাকে প্ৰৱণতাটো কি চৰকাৰে কোনো ব্ৰেণ্ডেড মেডিচিন নিদিয়ে ডক্টৰসকলে ব্ৰেণ্ডেড মেডিচিন লিখি দিয়ে বুজি পালে নে নাই সাধাৰণ মানুহ হয়তো নুবুজিব দৰৱ মানে জ্বৰৰ যিটো দৰৱ তাৰ নামটো হ'ল পেৰাচিটামল এইটো হ'ল জেনেৰিক নাম সবে পেৰামিটাৰ কি পেৰাচিটামলে বিক্ৰী কৰে কি বিক্ৰী কৰে পেৰাচিটামলে বিক্ৰী কৰে এটা কোম্পানী আছে এইটো কয় ডলো পেৰাচিটামল নকয় বোলে ডলো আন কোম্পানীয়ে কি কয় আৰু কি আছে নাম সি বুলি এটা আছে নে কেলপল এটা বুলি কয় কেলপল এটা কয় ডলো বিভিন্ন মেডিচিন কোম্পানীয়ে বিভিন্ন নামেৰে নিজৰ পেৰাচিটামল মেডিচিনটো বিক্ৰী কৰিছে এতিয়া ডক্টৰৰ তাত যাওঁতে ডক্টৰে যদি ডলো লিখি দিলে ফাৰ্মেচিত যদি গ'ল ফাৰ্মেচিষ্টে ক'ব মোৰ তাত ডলো নাই ক'ব নে নক'ব কি আমিতো ডলো দিয়া নাই আমিতো পেৰাচিটামলহে দিছোঁ ডক্টৰে লিখিব লাগিছিল পেৰাচিটামল ডলোৰ কাম আৰু পেৰাচিটামলৰ কাম একে হয়নে ডক্টৰ চৌধুৰী মই ঠিক কৈছোঁ নে নাই মইতো ডক্টৰ নহওঁ কিবা ভুল ক'লে আপোনালোকে ঠিক কৰি দিব মই হেল্থ মিনিষ্টাৰে হওঁ মইতো ডক্টৰ নহওঁ লাহে লাহে বুজাৰ চেষ্টা কৰি আছোঁ ডক্টৰে ডলো লিখি দিয়ে আৰে ভাই তই পেৰাচিটামল লিখিলে দুখীয়া মানুহে ফাৰ্মেচিৰ পৰা মেডিচিন পাব তই ডলো লিখি দিলি ডলো লিখি দিয়াৰ কাৰণে ফাৰ্মেচিষ্ট তাত গ'ল ফাৰ্মেচিষ্টে ক'লে এইটোতো মেডিচিন মোৰ তাত নাই পেচেণ্টজনে ভাবিব মন্ত্ৰীজন নিকম্মা সি কাম নকৰে সেইকাৰণে মেডিচিন নাই খালি মিটিঙত লৈছে তেনেকুৱা মেডিচিন যদি নাই বুলি কয় হোৱাটছআপত আমাৰ লগত পঠাব এজন ডক্টৰৰ ওপৰত আমি ব্যৱস্থা লোৱাৰ চেষ্টা কৰোঁ চৰকাৰে দুখীয়া ৰাইজৰ পক্ষত থিয় হ'ব গোটেই ব্যৱস্থাপনাত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আমি সকলো সুবিধা দিম ডক্টৰসকল আমাৰ কাৰণে সন্মানৰ পাত্ৰ তেখেতসকলক যথেষ্ট সন্মান আমি দিম সমাজেও যথেষ্ট সন্মান দিব কিন্তু যেতিয়া দুখীয়া ৰোগীৰ কথা আহিব মই কিন্তু সদায় দুখীয়া ৰোগীৰ পক্ষত থিয় হ'ম এইটোহে মোৰ চিন্তা আৰু এইটোহে মোৰ বিশ্বাস আৰু এই কামে মই কৰিম এইকাৰণে এই ঔষধ নাই বুলি কোৱা ব্ৰেণ্ডেড মেডিচিন লেখা এই কামবোৰ লাহে লাহে বন্ধ কৰিলে ভাল হ'ব বুলি মই ভাবোঁ
নহলে এটা মতানৈক্য আমাৰ মাজত সৃষ্টি হ'ব। ফাৰ্মাচিষ্ট সকলো এটা কথা বুজি লওক, এই মঞ্চ প্ৰায় কৈছো, মেডিচিন যদি নাথাকে আপোনাৰ দায়িত্ব হ'ব মেডিচিন কিয় নাই। চৰকাৰে ডিষ্ট্ৰিক্ট হস্পিটেলত মেডিচিন দিছে, চৰকাৰে ব্লক হস্পিটেলত মেডিচিন দিছে। ফাৰ্মাচিষ্টৰ দায়িত্ব হ'ল প্ৰয়োজনীয় প্ৰত্যেকটো মেডিচিন ফাৰ্মাচিত থাকিব লাগিব, আৰু নহলে এই ফাৰ্মাচিষ্টজনৰ ওপৰত ব্যৱস্থা লোৱা। আৰু ডক্টৰসকলকো মই হাতযোৰ ৰিকুৱেষ্ট কৰিব খুজিছোঁ, ডক্টৰসকল বহি আছে, মই হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ, দুখীয়াৰ স্বাৰ্থত ব্ৰেণ্ডেড মেডিচিন লেখা বন্ধ কৰক, জেনেৰিক নেম লেখক, ইডিএল লিষ্টত থকা মেডিচিন লেখক। আৰু কিবা মেডিচিন যদি ইডিএল লিষ্টত নাই আপোনালোকে জইণ্ট ডাইৰেক্টৰক জনাওক, আমি ইডিএল লিষ্ট পৰিৱৰ্তন কৰি দিম, কিন্তু দুখীয়া ৰাইজক বেলেগত বাহিৰত যায় পইচা দি মেডিচিন কিনাৰ কাৰণে বাধ্য নকৰিব। মোৰ কথাটো ভুল হৈছে নে? ভুল হৈছে নে শুদ্ধ হৈছে? ভুল হৈছে, ভুল নে শুদ্ধ? কৰিম নে নকৰিম এই কামবিলাক? নালাগে? লাগে নে নালাগে? লাগে নে নাই? মই সুধি লৈছো ভাই, মোৰ চিন্তাটো ভুল হ'ব পাৰে, পিছত আপুনি ক'ব মন্ত্ৰীটোতো গণ্ডগোল কাম কৰি দিলে। এতিয়া চবৰ মতামত লৈ লৈছো, কিন্তু আৰু এই হস্পিটেলত আমি 8জন ডক্টৰ দিছো। কেইজন? 8জন ডক্টৰ দিছো। এজন গাইনী ডক্টৰ আছে, এজন মেডিচিনৰ ডক্টৰ আছে, 6জন MBBS ডক্টৰ আছে, নাৰ্ছ আছে, লেব টেকনিচিয়ান আছে, এক্সৰে আছে। আৰু ভাই আমাৰ এক্সৰে টেকনিচিয়ান আছে নে নাই? ক'ত আছে? আছে নে ইয়াত ওচৰত? ভিতৰত হ'ব। ভাই লেব টেকনিচিয়ান, তই এটা কথা শুনিবি বাবা, চৰকাৰে এক্সৰে মেচিন দিলে, তোৰ কাম হ'ল এক্সৰে উঠোৱা। তই যেতিয়াই পেচেণ্ট আহিব কবি যে এক্সৰে মেচিনটো বেয়া হৈ আছে, পেচেণ্টে যাই প্ৰাইভেটত এক্সৰে কৰাব লাগিব, এইটো কাম নকৰিবি বাবা। চৰকাৰে তোক দৰমহাহে দিছে এক্সৰে মেচিন চলাবৰ কাৰণে, বেয়া কৰি ৰখাৰ কাৰণেতো দিয়া নাই। আৰু বেয়া যদি হয় চৰকাৰে ব্যৱস্থা কৰি ৰাখিছে, চৰকাৰে এজন এজেঞ্চি ঠিক কৰি ৰাখিছে, বেয়া হলে 24 ঘণ্টাৰ ভিতৰত ভাল কৰি দিব, তেনেকুৱা এটা ব্যৱস্থাও চৰকাৰে লক্ষণ। এইটো ব্যৱস্থা বুজাতো ভুল হোৱা নাই। মই সুধি সুধি কামবিলাক কৰোঁ, নতুন মানুহ নহয়, হেল্থত নতুনকৈ আহিছোঁ, সুধি কৰিলেতো ভুল নহয়। এক্সৰে মেচিনটো বেয়া থাকিব নোৱাৰিব। সোনোগ্ৰাফি টেকনিচিয়ানো বুজি লওক, সোনোগ্ৰাফি মেচিনটো বেয়া থাকিব নোৱাৰিব। বুজি পালে নে নাই? আৰু মডেল হস্পিটেলৰ প্ৰেচিডেণ্ট সাধাৰণতে স্থানীয় বিধায়ক হয়, কিন্তু মই মন্ত্ৰী হৈছোঁ, ইমান সময় দিব নোৱাৰিম। মোৰ প্ৰতিনিধি হিচাপে এজন প্ৰেচিডেণ্ট হয়, ৰাইজে বাছি দিয়ক। এই প্ৰেচিডেণ্টে কোনো দৰমহা নাপায়, এই প্ৰেচিডেণ্টে কোনো দৰমহা নাপায়, ডেইলি 2 ঘণ্টা আহি হস্পিটেলত বহিব লাগিব। কি সুবিধা অসুবিধা চাব লাগিব। কিবা যদি অসুবিধা পায় বিধায়ক হিচাপে মোক জনাব লাগিব, তেতিয়াহে হস্পিটেলখন ভাল চলিব। এতিয়ালৈ হস্পিটেল চলা নাই। এতিয়ালৈ আমি বিল্ডিং বনাইছোঁ, মেচিন দিছোঁ, বিছনা দিছোঁ, ডক্টৰ দিছোঁ, নাৰ্ছ দিছোঁ, ঔষধ দিছোঁ, কিন্তু হস্পিটেল এতিয়ালৈ চলা নাই। হস্পিটেল চলিব যেতিয়া ৰোগী ইয়াত আহিব, ভাল চিকিৎসা পাব, সব ধৰণৰ টেষ্ট কৰিব পাৰিব, আৰু লগতে ঔষধো ভালকৈ পাব, তেতিয়াহে হস্পিটেল চলিব। এজন স্থানীয় গণমান্য ব্যক্তি যিজনে ডেইলি 2 ঘণ্টা, 2.5 ঘণ্টা, 3 ঘণ্টা হস্পিটেলৰ কাৰণে নিস্বাৰ্থভাৱে দিব পাৰে, তেনেকুৱা এজন ব্যক্তিক প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰক। আৰু লগতে ডেইলি ইয়াত আহিব, হোৱাটছআপৰ এটা গ্ৰুপ বনাব, আজি কিমান পেচেণ্ট আহিলে, ডক্টৰ আছিল নে নাছিলে। পেচেণ্টে কয় ডক্টৰ নাথাকে, ডক্টৰে কয় পেচেণ্ট নাথাকে। এতিয়া কাৰ কথা শুনিম? সেইকাৰণে ডেইলি হোৱাটছআপত
প্ৰেচিডেণ্টজনে আহিব ঘূৰিব চাব ডক্টৰ যদি আছে ফটো এটা উঠাই হোৱাটছআপ গ্ৰুপত দি দিব আমাৰ ডক্টৰ চাহেব টাইম মতে আহিছে আজিজন ডক্টৰ দুজন পাইছে ক'ত আছে আমাৰ ডক্টৰ দুজন গাইনী মেডিচিন ডক্টৰ আছে নে ইয়াত আছে আপুনি আছে আহক ওপৰত আহক দুজন আহক আহক ৰাইজে চাই লওক না আপোনালোকেহে ডক্টৰ কালি আপোনালোকক চিনি নাপাব কেনেকৈ হ'ব डॉक्टर पीएम शर्मा गायनी डॉक्टर है भालके हाथ कर दियो डॉक्टर स्टीफन पाकेंटेन मेडिसिन डॉक्टर भालके हाथ कर दियो बुझे ना हिंदी कम इंग्लिश कम बुझी पाब এই দুজন ডক্টৰ আছে বুঝি পালে নে নাই আমি কোৱাৰ্টাৰ ইয়াত বনাই দিছো ধুনীয়াকে দুজনে থাকিব ইয়াত আপোনালোকৰ চোৱা চিতা কৰিব কিন্তু অকল ডক্টৰে আপোনালোকৰ চোৱা চিতা কৰিলে নহব ঘৰ এৰি কবাৰ পৰা দূৰৰ পৰা আহি ইয়াত থাকিব আপোনালোকক সেৱা শুশ্ৰূষা কৰিব আপোনালোকে ডক্টৰৰ খবৰ ৰাখিব ডক্টৰ ভালকে আছে নে নাই ডক্টৰৰ কিবা কষ্ট হৈছে নেকি বুজি পালে নে নাই ইমান ডাঙৰকে পঢ়া শুনা কৰি আহি ইমান পিছপৰা অঞ্চলত দুখীয়া ৰাইজক সেৱা দিবলৈ আহিছে ৰাইজৰো দায়িত্ব আছে সমাজৰো দায়িত্ব আছে যে ডক্টৰখনক আমি আপোনাৰ কৰি ল'ম যে ডক্টৰ আমাৰ নিজৰ হৈ গ'ল তেতিয়া ডক্টৰ আপোনালোকক এৰি কেতিয়াও নাযায় আৰু যদি ভাবে চৰকাৰে ডক্টৰ দিছে আমাৰনো কি আছে চৰকাৰে ডক্টৰ দিছে ঠিকে 6 মাহ পিছতে ক'ব ছাৰ মোৰ ট্ৰান্সফাৰটো বেলেগত কৰি দিয়ক বুঝি পালে নে নাই ভাল বস্তু জীবনত যদি পায় এই বস্তুটো ধৰি ৰাখিব লাগে যে ভাল দুজন ডক্টৰ দিছো এই ডক্টৰ দুজনক কেনেকৈ ধৰি ৰাখিব কিবা পূজা পাতিলে কিবা নামঘৰত কিবা হ'ল দুৰ্গা পূজা পাতিলে বিহু পাতিলে দুৰ্গা পূজা হ'ল ডক্টৰ দুজন নাই 8জনে আছে 8জনকে নিমন্ত্ৰণ দি লৈ যাব মান সন্মান দিব বিহুত আহি গামোচা পিন্ধাই যাব বুজি পালে নে নাই সমাজে যেতিয়ালৈ মানুহক সন্মান দিয়া নুবুজিব তেতিয়ালে মানুহ সমাজৰ কেনেকৈ হ'ব সমাজে আকুলি ল'ব লাগিব সমাজে গ্ৰহণ কৰিব লাগিব আগৰ দিনত আছিলে ডক্টৰ ভিতৰুৱা অঞ্চলত যাই কাম কৰে কোনোদিন ট্ৰান্সফাৰ বিচাৰি নাহে কাৰণ তেতিয়া সমাজে ডক্টৰক আকুলি লৈছিল মান সন্মান দিছিল নিজৰ খেতিত যদি ভাল চাউল হৈছে চাউল 10 কেজি দি গৈছিলে যে ডক্টৰো আমাৰ ঘৰৰ মানে আমাৰ খেতিৰ চাউল খাওক আপুনি কোমোৰা হৈছে কেতিয়াবা কোমোৰা দি যায় পুখুৰীত মাছ হৈছে মাছ দি যায় কেনে দি যায় সন্মান কৰি দি যায় এইটো খেতি নহয় এইটো ভোজ নহয় যে তেখেতে পিছপৰা অঞ্চলত আহি ৰাইজক সেৱা দি আছে এই সন্মান স্বাৰ্থত মোৰ ঘৰত যিখিনি হৈছে আপুনিও ঘৰৰ সদস্য আপোনাৰ লগত মই ভাগ কৰিছো আপুনি সমভাগী হওক আপুনি আমাৰ কষ্টত যেতিয়া সমভাগী হয় আমি বেমাৰ হলে যেতিয়া আপুনি সমভাগী হয় আমাৰ চোৱা চিতা কৰে আমাৰ ভাল দিনতো আমি কিবা যদি পাইছো তাতো আপুনি সমভাগী হওক তেনেকুৱা এটা ব্যৱস্থা যদি সমাজে কৰে কোনো হাস্পতালৰ পৰা ডক্টৰে এৰি নাযাব তেনেকুৱা এটা মোৰ বিশ্বাস আৰু বৰসলাৰ এই সমাজে এইটো দেখুৱাব লাগিব আমাৰ বাকি ডক্টৰো আছে মই সবকে ওপৰত মাতি নলওঁ মাতি আপোনালোকে আহিব পৰিচয় হ'ব কিবা সামাজিক অনুষ্ঠান হলে ডক্টৰক মাতি লৈ যাব আৰু আপোনালোকৰো যদি কিবা অসুবিধা থাকে স্থানীয় বিধায়ক হিচাপে মোক জনাব মন্ত্ৰী হিচাপে নহয় স্থানীয় বিধায়ক হিচাপে মোক জনাব মইতো আহিয়ে থাকিম অলপ কষ্ট হ'ব প্ৰথমত অলপ কষ্ট হ'ব নতুন হস্পিটেল 6 মাহ কষ্ট হ'ব লাহে লাহে কষ্টটো কমিব মানুহখিনি খুব ভাল মানুহখিনি আপোনাক ভালকে ৰাখিব মোৰ বিশ্বাস আছে তাৰ পিছতো যদি কিবা অসুবিধা আপোনালোকে পায় টু ফেচ এনি প্ৰব্লেম মোক জনাব কিবা যদি কষ্ট পায় মোক জনাব আমি সবে মিলি জুলি এক ভাল সমাজ বনাব লাগিব আৰু সমাজে তাত নেতৃত্ব ল'ব লাগিব তাত ভাল ডক্টৰো আমাক
লাগিব, ভাল MLA আমাক লাগিব, ভাল বিষয়াও আমাক লাগিব আৰু ভাল কৰ্মচাৰীও আমাক লাগিব। সবে যদি আমি ভাল হৈ যাওঁ সমাজখনো ভাল হ'ব। এই কথাটো সকলোৱে চিন্তা কৰিব। গৰম লাগিছে নে লগা নাই? কি লাগিছে নে নাই? এজনে কয় লাগিছে নে, এজনে না লগা। লাগিছে যদি ইমান দীঘলীয়া বক্তৃতা কিয় দিব লাগে? মোৰো গৰম লাগিছে, আপোনাৰো গৰম লাগিছে। গণেশ দাই ক'লে, গণেশ দাক আপোনালোকে দুইবাৰ আশীৰ্বাদ দিলে, দিলে নে নাই? আৰে গণেশ ভাই এতিয়া যিটো MLA হৈ আছে আপোনালোকৰ আশীৰ্বাদত হৈ আছে। মইতো নতুনকৈ আহিছোঁ, মোকতো আশীৰ্বাদ দিয়া নাই, মোকতো 26তে আশীৰ্বাদ দিব, হয়নে নহয়? আৰু ইলেকশ্যনৰ পিছত ৰিজাল্ট নিদিয়াৰ আগত যিসকল মোৰ বাইদেউ ভণ্টি গণেশ দাৰ তাতে যাই কৈ আহিছিলে যে আপুনি MLA হ'ব, আপোনালোকে আহি মোক কৈ যাব যে আপুনি MLA হ'ব, হ'বনে নাই? দিয়ক, এক ভাল সমাজ বনাব লাগিব, ভাল ব্যৱস্থা আমি কৰিব লাগিব। স্বাস্থ্য খণ্ডত এক পৰিৱৰ্তন অনাৰ আমি চেষ্টা কৰি আছোঁ। এই হস্পিটেলত বৰ্তমান যিমান সুবিধা আছে সম্পূৰ্ণ নহয়, কিন্তু যেতিয়া মানুহ ইয়াত বাঢ়িব, ৰোগী ইয়াত অহা হ'ব, আশা বাইদেউহঁত আছে, আশা বাইদেউহঁত আছেনে নাই? ANCৰ গোটেই ব্যৱস্থা ইয়াত আছে, নৰ্মেল ডেলিভাৰীৰ ব্যৱস্থা আছে, আমাৰ গাইনী ডক্টৰ আছে, মেডিচিনৰ ডক্টৰ আছে, নাৰ্ছ আছে। নৰ্মেল ডেলিভাৰী ইয়াত হ'ব, সিজেৰিয়ান ডেলিভাৰী বৰ্তমান ঢেকিয়াজুলি CHCত হ'ব। যেতিয়া ইয়াত পেচেণ্টৰ লোড বাঢ়িব, ডেলিভাৰী বেছিকৈ হোৱা আৰম্ভ হ'ব, ইয়াতেও আমি সিজেৰিয়ান 2 মাহ 3 মাহৰ ভিতৰত যদি লোড বাঢ়ি যায়, সিজেৰিয়ান কেছ যদি মাহত 10টাকে ইয়াৰ পৰা ঢেকিয়াজুলিত যোৱা আৰম্ভ কৰে, তেতিয়া আমি ইয়াত এজন পেডিষ্ট্ৰিয়ান আৰু এজন এনিষ্টেচিয়াৰ ডক্টৰো আমি ইয়াতে দিম। তাৰ জৰিয়তে ইয়াতেও সিজেৰিয়ান বাচ্চা জন্ম দিয়াৰ ব্যৱস্থা হ'ব। বাকী সব ধৰণৰ ব্যৱস্থা আছে। আপোনালোকে স্বাস্থ্যৱান থাকক। যদিও হস্পিটেল খোলা হৈছে, আপোনালোকে যেন হস্পিটেলত আহিব নালাগে, এইটো প্ৰাৰ্থনাই মই ঈশ্বৰৰ ওচৰত। হস্পিটেল খুলিলে যে কালি বা ৰোগী ভৰ্তি হ'ব লাগিব তেনেকুৱা কিবা আছে নেকি? মইতো বিচৰা নাই যে আপোনালোকৰ ভিতৰত এজনো হস্পিটেলত আহিব লাগে। মোৰ চিন্তাটো শুদ্ধনে? হস্পিটেলতো বেমাৰী আহিব লাগে, আপোনালোক কিয় বেমাৰী হ'ব লাগে? মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ৰাখিম, আপোনালোক স্বাস্থ্যৱান হৈ থাকক, দীৰ্ঘজীৱী হৈ থাকক, খোৱা বোৱা ভালকৈ কৰক, তেলজাতীয় বস্তু কম খাব, জ্বলা মছলা এইবিলাক কম খাব। আমাৰ খোৱা বোৱাৰ কাৰণে আমাৰ বহুত বেমাৰ হৈ আছে। দিয়ক আৰু দীঘলীয়া বক্তৃতা নাৰাখোঁ, এইখিনি আছিল ক'ব লগা। অহা দিনবোৰত লগ পাই থাকিব, কাম চলি থাকিব আৰু ভাল এটা ব্যৱস্থা আমি কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক পৰিৱৰ্তনকামী কাম গোটেই অসমত হৈ আছে। এই কিছু দেৰি আগতে গড়চলত আমি সমজিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰিছোঁ। ঢেকিয়াজুলিত অলৰেডি সমজিলা আয়ুক্তৰ কাৰ্যালয় আছে। এনেকুৱা এটা পৰিৱৰ্তন আমি কৰিব পাৰিছোঁ যে অসম আজি চাৰিওদিশে আগবাঢ়ি আছে আৰু আপোনালোকে আগবাঢ়িব পাৰিব। গৰম আছে, দীঘলীয়া বক্তৃতা নিদি ইয়াতে বক্তৃতাটো শেষ কৰোঁ। 3টা বজাত আৰু এটা মিটিঙত যাব লাগে আৰু তাৰপিছত গুৱাহাটী অভিমুখী যাত্ৰা। ৰাতি 8টা বজাত গুৱাহাটীত এটা মিটিং আছে। কালি কোকৰাঝাৰ যাব লাগিব, কোকৰাঝাৰত মিটিং আছে। 14 তাৰিখ আকৌ ঢেকিয়াজুলিত আহিব লাগিব। ৰঙাপাৰা অঞ্চলত 2টা মিটিং আছে। 15 তাৰিখ তেজপুৰত পতাকা উত্তোলন হ'ব। 16 তাৰিখ বাক্সাত 3টা হস্পিটেল, 2টা হস্পিটেল নতুনকৈ উদ্বোধন হ'ব আৰু এটা হস্পিটেল আধাৰশিলা হ'ব আৰু ৰঙিয়াত ডায়েলিচিছ চেণ্টাৰ অপেন কৰা হ'ব। আৰু আপোনালোকক জ্ঞাতাৰ্থে মই জনাই থওঁ, ঢেকিয়াজুলি CHCত 3 বিচনাযুক্ত ডায়েলিচিছ চেণ্টাৰ আছে। কোনোবা যদি ডায়েলিচিছৰ বেমাৰী আছে আপোনালোকে তাত পঠাব পাৰিব। অহা দিনবোৰত আৰু নতুন নতুন আঁচনি লৈ নতুন নতুন কথা পাতিম। তাৰ বাবে আপোনালোকে সুযোগ সময় দি থাকিব। আজি বৃহৎ সংখ্যাত ইয়াত উপস্থিত হৈ এই শুভাৰম্ভ অনুষ্ঠানত, উদ্বোধনী অনুষ্ঠানক সফল কৰাৰ বাবে ইয়াত উপস্থিত প্ৰত্যেকজনক ধন্যবাদ জনাইছোঁ, শ্ৰদ্ধা ভক্তি আৰু প্ৰণাম জনাইছোঁ। আৰু অহা দিনবোৰত একেলগতে থাকি কাম কৰি এই অঞ্চলৰ সমগ্ৰ উন্নয়নৰ চিন্তা কৰিম বুলি মই আপোনালোকক আশ্বাস দিছোঁ। 2জন ডক্টৰ আৰু ওপৰত আৰু 6জন ডক্টৰ তলত আৰু 24জন ষ্টাফ আজি মই সমাজক আগবঢ়াই দিছোঁ। আপোনালোকে ভালকৈ ৰাখি এই হস্পিটেলটো পৰিচালনা কৰিব, এই আশা ৰাখি নিজৰ বক্তব্যটো শেষ কৰিছোঁ। ধন্যবাদ, নমস্কাৰ।